নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 এপ্ৰিল। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে ভাল খবৰ। আজি হৈছে 10 তাৰিখ। আপোনাৰ বেংক একাউণ্টত চেক কৰক আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাল নাই। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব আপোনাৰ বেংক একাউণ্টত। মোদী চৰকাৰে দিছে এটা ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা নহয় 3,000 টকা সোমাব। PM কিষাণৰ টকা বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজি হৈছে ৰেচনৰ চাউল লোৱাৰ অন্তিম দিন। ৰেচনৰ চাউলৰ লগতে চেনি দালি নিমখ আপুনি ল'ব লাগিব। যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল সংগ্ৰহ কৰা নাই, অতি শীঘ্ৰে কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধনৰাশি চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, অতি শীঘ্ৰে আপডেট কৰক, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপুনি। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব আপোনাৰ বেংক একাউণ্টত ধন জমা হোৱাটো। অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। আপোনালোকে সকলোৱে জানে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা প্ৰদান কৰে। কিন্তু আজি হৈছে 10 এপ্ৰিল। আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাবনে? আজি কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। আপোনালোকে সকলোৱে জানে অসমত কোনো ধৰণৰ চৰকাৰ নাই আৰু চৰকাৰ গঠন হ'ব 4 তাৰিখত আৰু 4 তাৰিখৰ পিছত ৰিজাল্ট দিয়াৰ পিছত নতুনকৈ চৰকাৰ গঠন হ'ব আৰু তাৰ পিছতে 10 মে'ত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব। যদি আপোনাৰ নাম অৰুণোদয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডি টকা জমা হৈছে নে নাই, এতিয়া আপুনি চেক কৰক। আপুনি যেতিয়া LPG এটা বুকিং কৰিব, বুকিং কৰাৰ পিছতে 3 দিন পিছতে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা জমা হয়। নিয়মীয়াকৈ আপোনাৰ একাউণ্টত ছাবচিডি টকা আপুনি পায় নে নাপায়? যদি আপুনি নাপায়, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়ত ছাবচিডি টকা জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকাটো জমা নহয়, তেনে ক্ষেত্ৰত আপুনি KYC আপডেট কৰিব লাগিব। আপুনি কেনেকৈ KYC আপডেট কৰিব বহুতে নাজানে। KYC আপডেটৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব। লগতে আপোনাৰ বেংক একাউণ্ট প্ৰয়োজন হ'ব আৰু আপোনাৰ গেছৰ পাছবুক প্ৰয়োজন হ'ব। এইখিনি লৈ আপুনি যাব লাগিব গেছ অফিচত আৰু গেছ অফিচত গ'লে KYCটো আপডেট কৰিলে নিশ্চয় সম্পূৰ্ণকৈ আপোনাৰ বেংক একাউণ্টত যেতিয়া আপুনি গেছ বুকিং কৰিব, বুকিং কৰাৰ পিছতে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা জমা হ'ব। যদি আপুনি নাপায়, তেনে ক্ষেত্ৰত এইটো কাম কৰক আৰু আজিৰ ভিডিঅ' শ্বেয়াৰ কৰক যাতে সকলোৱে কৰি ৰাখিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰিছে নেকি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদি আপুনি আবেদন কৰিছিল, তেন্তে তালিকাত চাওক আপোনাৰ নাম আছেনে। পকী ঘৰ নথকা সকলে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG সংযোগ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুনকৈ ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই বা আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰা নাই, তেনে ক্ষেত্ৰত এইকেইবিধ
নথিপত্ৰ সাজু কৰক, কিয়নো এইকেইবিধ নথিপত্ৰৰ জৰিয়তে পুনৰ আপুনি চৰকাৰীকৰণৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। যদি এইখিনি কৰি ৰাখিছে আপুনি নিশ্চিত থাকক। লগতে আপোনাৰ জব কাৰ্ড প্ৰয়োজন হ'ব। যদি আপোনাৰ এইখিনি নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক নতুনকৈ আপুনি চৰকাৰীকৰণৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। আৰু যিসকলে চৰকাৰীকৰণৰ বাবে জিঅ' টেকিং কৰিছে নতুনকৈ আবেদন কৰিব নালাগে, অতি শীঘ্ৰে সেইসকলৰ একাউণ্টত চৰকাৰীকৰ টকা ৰিলিজ কৰিব। চৰকাৰ গঠন কৰিয়েই চৰকাৰীকৰক লৈ এটা ভাল খবৰ আহিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তৰ বাবে চলিছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। যদি আপোনাৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজি হৈছে 2 এপ্ৰিল, আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে আপুনি ৰেচনৰ দোকানত গৈ আপুনি ৰেচনৰ চাউল লৈ লওক, লগতে চেনি আৰু দালি আৰু আপুনি নিমখ লাভ কৰিব। এইকেইবিধ সামগ্ৰী অতি শীঘ্ৰে সংগ্ৰহ কৰক, অন্যথা কাইলৈৰ পৰা এইকেইবিধ সামগ্ৰী বন্ধ হৈ যাব। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যদি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত পঞ্চায়তৰ জৰিয়তে আপুনি দাখিল কৰক এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিশেষকৈ জাননী জাৰি কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা নাই বাকী আছে তেনে ক্ষেত্ৰত পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। প্ৰথমতে যাওক আপুনি সুলভ মূল্যৰ দোকানত আৰু তাত গৈ যোগাযোগ কৰক। যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি দিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদান আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণৰ সুবিধা। 8% সুদত লাভ কৰিব ঋণৰ সুবিধা। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। আৰু আজিৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক যাতে যিজন ব্যক্তিৰ ঋণৰ প্ৰয়োজন হৈছে সেইজন ব্যক্তি যাতে আবেদন কৰিব পাৰে। শিশু মুদ্ৰা লোন আৰু কিশোৰ মুদ্ৰা লোন, তৰুণ মুদ্ৰা লোন তিনিটা ভাগত উপলব্ধ হ'ব এই ঋণৰ সুবিধা। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাবই ঋণৰ সুবিধা। বাণিজ্যিক উদ্যোগীকৰণ আৰু প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকেড ছাবচিডিৰ আঁচনিৰ জৰিয়তে চৰকাৰে আগবঢ়াইছে এই ঋণৰ সুবিধা। দীৰ্ঘদিন ধৰি SI, DBI লোনে আগবঢ়াই আহিছে কেন্দ্ৰ চৰকাৰে। আৰু 10ৰ পৰা 15 কোটি টকা পৰ্যন্ত ঋণৰ সুবিধা আপুনি ল'ব পাৰিব। হয়, এয়া হৈছে উন্নত মানৰ ঋণ। যদি আপুনি ভাবিছে 50,000 1 লাখ টকা ল'ব তথাপিও আপুনি ল'ব পাৰিব। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি MSME আঁচনিৰ জৰিয়তে সুবিধা ল'ব পাৰিব। কেনেকৈ ঋণৰ বাবে আবেদন কৰিব যদি আপোনালোকৰ এটা ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰি জনাই দিয়ক। জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদান আঁচনিৰ বিষয়ে। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ এটা ভিডিঅ' লাগে নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 2 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। ভোটদান পৰ্ব শেষ হোৱাৰ পিছতে ফলাফল ঘোষণা। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বুলি প্ৰশ্ন কৰিছিল ভাগিনে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল আৰু কেইবাটাও ৱেবছাইটত লাভ কৰিব ফলাফল। 2 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। হয়, 9 বজাৰ পিছতে চেক কৰক আপোনাৰ ৰিজাল্ট। আপুনি কেনেকৈ ৰিজাল্ট চেক কৰিব নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ জনাই দি আছো। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। একেখন ঘৰতে শাহু আৰু বোৱাৰী পাব 2টা অৰুণোদয় আঁচনি। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে দিছে ভাল খবৰ। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীক দিয়া হ'ব অৰুণোদয়ৰ সুবিধা। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু আৰু বোৱাৰীক দিয়া হ'ব 2খনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ৰ ধন পাব দুয়োগৰাকীয়ে। এখন ঘৰতে বিনামূলীয়াকৈ চাউল, চেনি, দালি পাব 2 গুণ। চাহপাতৰ লগতে মিঠাতেলৰ 2 গুণ পাব এটা পৰিয়ালে। এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ চিলিণ্ডাৰ।
বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলাসকল। প্ৰচাৰৰ অন্তিম দিনে বৃহৎ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব চৰকাৰী টয়লেট। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে আৰু আপুনি বহুতো সুবিধা লাভ কৰিব। আপুনি যদি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈছে কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নিশ্চয় নিৰ্বাচনৰ পিছতে সম্পূৰ্ণকৈ জনাই দিম। নিৰ্বাচন শেষ হ'ল আৰু এতিয়া ৰিজাল্টটো ঘোষণা কৰিব। ৰিজাল্ট ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনি ঘোষণা কৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।